হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি পাব, কোনসকল ছাত্ৰ ছাত্ৰীয়ে স্কুটি নাপাব, এই বিষয়লৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে আজি এটা টুইট কৰিছিলে, আজি এটা মেছেজ টুইট কৰিছিলে। গতিকে এই মেছেজটো আমি আপোনালোকক সকলোকে জনাই দিব বিচাৰিছোঁ, কোনসকলে পাব, কোনসকলে স্কুটি নাপাব। গতিকে বলক আপোনালোকে আজিৰ ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। গতিকে বলক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ক্লিয়াৰিং দ্য এয়াৰ on Dr. Banikanta Kakoti Merit Award Scooter Distribution Eligible student. In 2024, boys scoring above 75 and girls scoring above 60% have become eligible for the award provided. মানে boys 75% পাব লাগিব, girls 60% পাব লাগিব, তেখেতসকল এলিজিবল হ'ব, তেখেতসকলক স্কুটি দিয়া হ'ব। Hold a PRC of Assam. Hold a PRC of Assam মানে তেওঁ অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব। তেওঁৰ এনেকুৱা এখন ডকুমেণ্টছ লাগিব যিখনত উল্লেখ থাকিব লাগিব তেওঁ অসমৰ বাসিন্দা, অৰ্থাৎ আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ আই ডি যিকোনো এখন হ'লেই হ'ব। পাৰ্চিং দিয়াৰ ডিগ্ৰী ইন এন ইনষ্টিটিউশ্যন ইন আছাম, তেওঁ অসমৰ যিকোনো এখন বিদ্যালয়ৰ পৰা ইন এন ইনষ্টিটিউশ্যন ইন আছাম তেওঁ ডিগ্ৰী অসমৰ যিকোনো এখন বিদ্যালয়ত পঢ়িব লাগিব, অসমৰ যিকোনো এখন বিদ্যালয়ত অসমৰ ভিতৰত যিকোনো এখন বিদ্যালয়ত পঢ়িব লাগিব। হেভ নট ড্ৰপড ফৰ কোচিং, ড্ৰপ আউট আৰু কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক দিয়া নহ'ব। আৰু পাৰ্চিং দেয়াৰ এডুকেশ্যন উইদাউট এনি গেপ, তেওঁ গেপ ছাত্ৰ ছাত্ৰীসকল ড্ৰপ আউট কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক দিয়া নহ'ব। আৰু এটা ইম্পৰ্টেণ্ট টপিক, এইটো আপোনালোকে সকলোৱে চাই ল'ব। উই হেভ অলছ' ডিচাইডেড টু ইনক্লুড ষ্টুডেণ্ট who have got admission in national institution outside Assam like IIT, IIM, IIT, NIT, AIIMS, NID and any central university act eligible for the SCUDI provided they have a valid PRC. মানে অসমৰ বাহিৰত যদি যিকেইটা কোৰ্চৰ নাম ক'লোঁ, এইকেইটা কোৰ্চ যদি কেন্দ্ৰীয় চৰকাৰৰ যিকোনো এখন বিশ্ববিদ্যালয়ত পঢ়ে তেনেহ'লে তেখেতসকলক স্কুটি দিয়া হ'ব, তেখেতসকলে স্কুটি পাব। গতিকে এই চাৰিটা পইণ্ট আপোনালোকক শুনালোঁ, এই চাৰিটা আকৌ এবাৰ কৈ দিছোঁ। তেওঁ অসমৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব, অসমৰ যিকোনো এখন বিদ্যালয়ত তেওঁ ডিগ্ৰী কৰিব লাগিব, ড্ৰপ আউট কোচিং কৰা ছাত্ৰ ছাত্ৰীসকলক দিয়া নহ'ব, আৰু এই যিকেইটা কোৰ্চ আছে এইকেইটা যদি অসমৰ বাহিৰত গৈ যদি কেন্দ্ৰীয় চৰকাৰৰ যিকোনো ইউনিভাৰ্চিটিত কৰে এই কোৰ্চকেইটা তেনেহ'লে তেখেতসকল এলিজিবল হ'ব, তেখেতসকলক দিয়া হ'ব। গতিকে এই পেজখন আমাৰ হোৱাটছআপ চেনেলত দিয়া থাকিব, হোৱাটছআপ চেনেলৰ লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত থাকিব, তাৰ পৰা গৈ আপোনালোকে জইন হ'ব পাৰে। আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোত এটা লাইক কৰি চেনেলটোত এটা ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটোত থাকিব। ধন্যবাদ। আজিৰ ভিডিঅ'টো ইয়াতেই সমাপ্ত কৰিলোঁ।